নমস্কাৰ। অসমৰ সংখ্যালঘু লোকসকলৰ মূল সমস্যা সমাধানৰ বাবে ৰাইজৰ দলৰ কি কৰ্মসূচী আছে সেই সম্পৰ্কে আজি চমুকৈ আলোচনা কৰিব বিচাৰিছো। ৰাইজৰ দলে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতে ন্যায় প্ৰদান কৰিব, যাতে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে সমমৰ্যাদা, সম অধিকাৰ, সমন্বয়ন আৰু সমবিকাশ সুনিশ্চিত কৰিব পৰা যায়। এই চগত আমি ক'ব বিচাৰিছো, বৰ্তমানৰ বিজেপি চৰকাৰখনে বেআইনীভাৱে মাদ্ৰাছা বন্ধ কৰা বা ভাঙি দিয়া, ভুৱা এনকাউণ্টাৰ কৰি লোকক হত্যা কৰা, অমানৱীয়ভাৱে উচ্ছেদ কৰা, বিদেশীৰ নামত স্বদেশী লোকসকলক হাৰাশাস্তি কৰাৰ যি পৰম্পৰা চলি আছে তাক বন্ধ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব ৰাইজৰ দলে। এক কথাত ক'বলৈ গ'লে সংখ্যালঘু মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, যাতে সংবিধান প্ৰদত্ত অধিকাৰ ভোগ কৰি শান্তিপূৰ্ণভাৱে আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে অসমত। নাগৰিকত্বৰ সমস্যা। অসমৰ সংখ্যালঘু লোকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হ'ল নাগৰিকত্বৰ সমস্যা। ৰাইজৰ দলে ঐতিহাসিক অসম চুক্তিৰ ভিত্তিবৰ্ষ অনুসৰি যেনেকৈ অসমৰ বিদেশী সমস্যাৰ এক বিজ্ঞানসন্মত আৰু স্থায়ী সমাধান বিচাৰে, তেনেকৈ সংখ্যালঘু ভাৰতীয় লোকৰ নাগৰিকত্ব সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে। অৰ্থাৎ ৰাইজৰ দলে যেনেকৈ 1971 চনৰ 24 মাৰ্চৰ পিছত অসমলৈ অহা এজনো বিদেশী হে লাগিলে হিন্দু বা মুছলমান যিয়ে নহওক, যি ধৰ্মৰে নহওক বা যি দেশৰে নহওক কিয় অসমত থকাটো নিবিচাৰে, ঠিক তেনেদৰে 1971 চনত 24 মাৰ্চৰ পূৰ্বৰ পৰাই অসমত স্থায়ীভাৱে বসবাস কৰি থকা প্ৰকৃত অসমবাসী ভাৰতীয় লোকসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰাটো চিৰদিনৰ কাৰণে বন্ধ হোৱাটো ৰাইজৰ দলে নিশ্চিত হোৱাটো বিচাৰে। সেই ৰাইজৰ দলে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত হোৱা এক শুদ্ধ আৰু সম্পূৰ্ণ নাগৰিকপঞ্জীৰ জৰিয়তে সংখ্যালঘু লোকসকলৰ নাগৰিকত্বৰ সমস্যা সমাধানৰ পোষকতা কৰোঁ। ডি ভোটাৰ সমস্যাৰ আমি স্থায়ী সমাধান হোৱাটো বিচাৰোঁ। এইখিনিত আমি ক'ব বিচাৰোঁ, সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণৰ কাম কাজ ৰাজনৈতিক হস্তক্ষেপ আৰু পক্ষপাতিত্ব মুক্ত হয়, যাতে তেওঁলোকে স্বতন্ত্ৰ আৰু স্বচ্ছভাৱে কাম কৰিব পাৰে। ফলস্বৰূপে বিদেশীৰ নামত প্ৰকৃত অসমবাসী ভাৰতীয় নাগৰিকসকল যাতে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নাই, সেই কথা আমি নিশ্চিত কৰিব বিচাৰিছোঁ। আমি ভাবোঁ কোনো গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰতেই অমানৱীয় ডিটেনশ্যন কেম্পৰ ব্যৱস্থা থকাটো অনুচিত। নাগৰিকত্বৰ বিবাদ নিশ্চিত কৰিবৰ বাবে প্ৰয়োজনত আটাইতকৈ আধুনিক বিজ্ঞানসন্মত DNA টেষ্টৰ ব্যৱস্থাৰো কৰা হ'ব। গৰীয়া, মৰীয়া, দেশী, জুলহা আদি খিলঞ্জীয়া লোকক সুকীয়া জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ উন্নয়নৰ বাবে উন্নয়ন গোট গঠন কৰি উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা। মাটিৰ অধিকাৰ আৰু পাট্টা প্ৰদান কৰা। ভূমিহীন লোকক ভূমি প্ৰদান কৰাটো ৰাইজৰ দলৰ এক অন্যতম জাতীয় কৰ্মসূচী। এতিয়াও আমাৰ দেশত 27% লোক সম্পূৰ্ণ ভূমিহীন। সকলো দৰিদ্ৰ ভূমিহীন লোকক ভূমিৰ অধিকাৰৰ পট্টান প্ৰদান কৰাটো ৰাইজৰ দলৰ এক অন্যতম ৰাজনৈতিক কৰ্মসূচী। এই চগতে আমি ক'ব বিচাৰোঁ, যুগ যুগ ধৰি স্থায়ীভাৱে বসতি কৰি থকা চৰ চাপৰিৰ ভাৰতীয় নাগৰিকসকলকো মাটিৰ পট্টা প্ৰদান কৰা হ'ব, মাটিৰ অধিকাৰ প্ৰদান কৰা হ'ব। বান আৰু গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত নিয়ন্ত্ৰণ আৰু স্থায়ী সমাধান কৰা। ক'বলৈ গ'লে বান আৰু খহনীয়া অসমৰ এক গুৰুত্বপূৰ্ণ জাতীয় সমস্যা। প্ৰতি বছৰে বান আৰু খহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ, মাটি বেটি হেৰুৱাই সৰ্বহাৰা হোৱা দেখা যায়। এওঁলোকৰ ভিতৰত গৰিষ্ঠ সংখ্যক লোক সংখ্যালঘু সম্প্ৰদায়। কেৱল জীৱন জীৱিকাৰ তাৰণাত আন কোনো ঠাইত বসতি স্থাপন কৰিলে বা কাম বিচাৰি গ'লেই এই লোকসকল বিদেশীৰ অপবাদ পাবলগীয়া হয় আৰু প্ৰায় অমানৱীয়ভাৱে উচ্ছেদৰ বলি হ'বলগীয়া হয়। ৰাইজৰ দলে বান আৰু খহনীয়া সমস্যাৰ এক বিজ্ঞানসন্মত নিয়ন্ত্ৰণ আৰু স্থায়ী সমাধান হোৱাটো বিচাৰোঁ। বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত দৰিদ্ৰ ভূমিহীন লোকসকলৰ পুনৰ সংস্থাপন দিয়াটো বিচাৰোঁ। উপযুক্ত আৰু গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱা প্ৰদান কৰা। চাচাৰ কমিটিৰ প্ৰতিবেদন মতে অসমৰ সংখ্যালঘু মুছলমানসকল আৰ্থ-সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা এটা সম্প্ৰদায়। আৰ্থ-সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত পিছপৰা বাবেই এওঁলোকৰ মাজত নিৰক্ষৰতা, দৰিদ্ৰতা, বাল্যবিবাহ আৰু জনসংখ্যা বৃদ্ধিৰ সমস্যাও তুলনামূলকভাৱে বেছি। এই সমস্যাবিলাক দূৰীকৰণ কৰি এই জনসম্প্ৰদায়টোক উত্তৰণৰ কাৰণে ৰাইজৰ দলে উপযুক্ত আৰু গুণগত শিক্ষা ব্যৱস্থাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব বিচাৰিছে। ইয়াৰ বাবে সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰয়োজনীয় শিক্ষানুষ্ঠান অৰ্থাৎ একেবাৰে অংগনবাদী কেন্দ্ৰ, প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, আনকি বিশ্ববিদ্যালয় গঢ়ি তোলা হ'ব। শিক্ষানুষ্ঠানসমূহত প্ৰয়োজনীয় শিক্ষক নিযুক্তিকে ধৰি সকলো ধৰণৰ আন্তঃগাঁথনিৰ সমস্যাবিলাক সমাধান কৰা হ'ব। নিয়মীয়াকৈ সংখ্যালঘু ছাত্ৰবৃত্তি প্ৰদান কৰা হ'ব। তদ্ৰূপ ধৰণে
সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত প্ৰয়োজনীয় চিকিৎসালয়ৰ চিকিৎসকসকলৰ সমস্যা সমাধান কৰা হ'ব নাৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব কৃষি আৰু কৃষকসকলৰ সমস্যা সমাধান কৰাৰ গুৰুত্ব প্ৰদান কৰা হ'ব কৃষকসকলৰ বাবে বিনামূলীয়াকৈ জলসিঞ্চন আৰু ট্ৰেক্টৰ প্ৰদান কৰা হ'ব কৃষকসকলৰ উৎপাদিত সকলো ফচলৰ ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰা হ'ব কৃষি প্ৰধান অঞ্চলবিলাকত কোল্ড ষ্টোৰেজৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি জানো সংখ্যালঘু প্ৰধান অঞ্চলত ৰাস্তা ঘাট দলং আদিৰ অৱস্থা জৰাজীৰ্ণ ৰাস্তা ঘাট দলং সম্পূৰ্ণ পকী কৰা হ'ব আৰু বিশেষকৈ জল পৰিবহন ব্যৱস্থাৰ বিশেষ উন্নতি সাধন কৰা হ'ব নৈপৰীয়া মানুহৰ কাৰণে চৰ চাপৰি অঞ্চলৰ মানুহৰ কাৰণে কৰ্মস্থলীত সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা কাৰণ আমি দেখিছো যে সংখ্যালঘু লোকসকলে নিজৰ কৰ্মস্থলীত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় ৰাইজৰ দলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰে সেই ধৰ্মীয় সংখ্যালঘু মুছলমান লোকেও অসমীয়া জাতিৰ আন সকলো জাতি জনগোষ্ঠী আৰু জনজাতি মানুহৰ লগত হাতত হাত ধৰি কান্ধত কান্ধ মিলাই ভাতৃত্ববোধেৰে অসমৰ উন্নতিৰ বাবে একেলগে আমি কাম কৰি যোৱাটো বিচাৰো সেই ৰাইজৰ দলে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে সমমৰ্যাদা সম অধিকাৰ সম উন্নয়ন আৰু সমবিকাশৰ মাজেৰে অসম আৰু বৃহত্তৰ অসমীয়া জাতিটোক উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে শক্তিশালী সমৃদ্ধিশালী সমন্বয়ৰ নতুন অসম গঢ়াৰ এক ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিছো অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা ৰাইজৰ দলে ৰাজনৈতিক সংগ্ৰামখনত অসমৰ সংখ্যালঘু ৰাইজক সেনানী হিচাপে অংশগ্ৰহণ কৰাৰ বাবে আৰু আন্তৰিকভাৱে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনালো ধন্যবাদ